নমস্কাৰ। আজি আমি আহিছোঁ বৰভেটি। যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত ঐতিহাসিক বৰভেটি। ইতিহাসৰ অনুযায়ী আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বৰ কালৰ মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজৰ গোহাঁই দিনত তেখেতৰ পুত্ৰ সপ্তম ভোজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ তথা শিষ্যসকলক আমন্ত্ৰণ জনাই আৰু গাইপতি এচপৰাকৈ মাটি দিয়া মালৌ পথাৰত বৰভেটি নিৰ্মাণ কৰিছিল বুলি জনা যায়। জনশ্ৰুতি অনুসৰি এই বৰভেটি নিৰ্মাণৰ বাবে মালৌ পথাৰত 8,90,000 শিষ্য লগ হৈছিল। এই ঠাইৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। তলত দীঘলে 380 ফুট প্ৰস্থ 189 ফুট। বৰভেটি মুঠ মাটিকালি 6 বিঘা 1 কঠা 10 লোচা। বৰ্তমান এই ঠাইৰ উচ্চতা 20 পৰা 22 ফুট মানহে ওখ। মালৌ পথাৰৰ সেই সময়ৰ 24 হাত দ পানীৰ মাজত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোহাঁই সত্ৰৰ প্ৰতিষ্ঠাৰ মূল লক্ষ্য আছিল আধ্যাত্মিক ধ্যান ধাৰণাৰ পবিত্ৰ স্থলী সত্ৰ অনুষ্ঠানৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু চাৰিওফালে জলৰাশিৰে আবৃত এক শান্ত সৌম্য পবিত্ৰ তথা নিৰ্মল পৰিৱেশ সৃষ্টি কৰা। কিন্তু মুৰামুৰি বিদ্ৰোহৰ লগতো এই বৰভেটিৰ সম্বন্ধ আছে। বিভিন্ন ঐতিহাসিক সমল আৰু বাৰ্ষিক নলগোৱা উৎসৱ পালন কৰা পৰম্পৰাই বৰভেটিক অসমীয়া সমাজৰ এক অপূৰ্ব প্ৰতীক ৰূপে গ্ৰহণ কৰিব পাৰি। ঐতিহাসিক বৰভেটি এই উৎসৱ আজিও অতি নিষ্ঠাৰে পালন কৰা হয় মায়ামৰা সমাজত।